গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি আমাৰ কাৰণে এটা স্পেচিয়েল ডে' হয়, সেইকাৰণে আজি ব্লগ কৰিবলৈ লৈছোঁ। আজি 22 জানুৱাৰী, অৰ্থাৎ আমাৰ আজি ল'ৰাৰ বাৰ্থডে'। তাৰ আজি 3 বছৰ কমপ্লিট হ'ব। তো এতিয়া বৰ্তমান আছোঁ মই স্কুলত, আৰু সময় এতিয়া 10:45 হৈছে। সি ক্লাছৰুমত আছে, মই বাহিৰত ৰখি আছোঁ। সেয়ে মই ভাবিলোঁ চান্স পাই এতিয়াতে মই ব্লগটো আৰম্ভ কৰি লওঁ। আৰু স্কুলত আজি তাৰ বাৰ্থডে অকণমান চেলিব্ৰেশ্যনো কৰিম। আজি হাজবেণ্ড ঘৰতে আছে, অফিচ যোৱা নাই। ভাবিছোঁ ইয়াতে কেক এটা কটোৱাম তাৰ কাৰণে, আৰু ৰিটাৰ্ণ গিফ্ট বাচ্ছাবিলাকক দিম, সেয়াই ভাবিছোঁ। আৰু এডাল পেঞ্চিল আৰু ৰাবাৰ আৰু শ্বাৰ্পনাৰ, আৰু লগত এটা ডেইৰী মিল্ক, তেনেকৈ ৰিটাৰ্ণ গিফ্ট দিম। আৰু বাকী কেক থাকিব, আৰু স্কুলৰ টিচাৰ্ছখিনি, গোটেই ষ্টাফখিনিক চাহৰ আয়োজন এটা কৰিছোঁ। গতিকে তেওঁ গোটেইখিনি লৈ আহিব টিফিন টাইমৰ আগে আগে, আৰু 11টা বজাত সিহঁতৰ টিফিন হ'ব। তো তাৰে আগে আগে কেকটো কাটিব। আৰু তো গতিকে চাই থাকিব আপোনালোকে কি কৰোঁ, আৰু দেখুৱাই থাকিম। আৰু আবেলিলৈতো আছেই, আৰু আবেলিলৈ মোৰ ঘৰৰ পৰিয়ালখিনি আহিব, আৰু তেওঁৰ ফালৰ পৰাতো শাহুমা আহিছে, আৰু সেয়াই। আৰু ঠিক আছে, তেতিয়াহ'লে আপোনালোকে চাই থাকিব। মই আকৌ অলপ পিছতকৈ দেখুৱাম আপোনালোকক স্কুলৰ কেক। Birthday to you, happy birthday to you. Thank you. Good evening friends. তেতিয়া মই দিনতে এৰিছিলোঁ ভিডিঅ'টো কৰিবলৈ। তাৰ স্কুলৰ পৰা আহিলোঁ যেনিবা, কেক চেক কাটি ধুনীয়াকৈ হৈ গ'ল, ৰিটাৰ্ণ গিফ্ট চব দিলোঁ। আৰু এতিয়া সন্ধিয়া এতিয়া 6:30 বাজিছে। আহি পেলাই মোৰ ঢেৰ কাম, সেইবিলাক কৰি মেলি আজৰি হৈ পেলাই এতিয়া ধূপ চাকি দি পেলাই এতিয়া আজৰি হৈছোঁ অলপমান। কোনো আহি পোৱা নাই, আইতাক আহিছে, আৰু বাকী এয়া আছোঁ। আৰু আমাৰ জীয়ান এতিয়া এইটো বাৰ্থডে বয়, এইটো বাৰ্থডে বয় শুই উঠিছে অলপ আগত। তাকে কিবা এটা খাব দিছোঁ, তাকে আমি চাহ একাপ খাওঁ। এতিয়ালৈকে কোনো অহা নাই যেতিয়া মই আৰু কিমান দেৰি ৰখি থাকিম, বোলো চাহ একাপ খাই লওঁ। আৰু মাকো দিওঁ চাহ, হাজবেণ্ডে বনাই আছে। তো সেয়ে চাহ একাপ খাই লওঁ, তাৰপিছত লাহে লাহে দেখাম। এতিয়ালৈকে কেকো আহি পোৱা নাই, কেকটো দেখাম বাৰু আহিলে। আৰু মই তেতিয়া সেইটো বেগটো ভালকৈ দেখুওৱা নাছিলোঁ নহয়, মই এইটো দেখাই আছোঁ, ৰখিব। এইখন বনাইছোঁ, এইটো পেপাৰৰ এনেকৈ ৰিবন লগাই দিছোঁ হেণ্ডেল দি, তাৰপিছত এনেকুৱা। আৰু ভিতৰত এয়া দিছোঁ, আৰু চকলেট আছে। ক'ত গ'ল এয়া? চকলেট আছে, পেঞ্চিল আছে, ৰাবাৰ আছে, আৰু ইৰেজাৰ আছে। এনেকৈ বনাইছোঁ, চবকে এটা এটা দিছোঁ। সিহঁতৰ ক্লাছটোত 11টা ষ্টুডেণ্ট আছে, তো মই এয়া 11টা বনাইছোঁ। ৰাতি সি বনাবতো টাইম নাপাওঁৱেই, কিন্তু সি শুই যোৱাৰ পিছত সেই কালি 2 দিন লাগিছে মোৰ সময়। পৰহিৰ পৰা লাগিছোঁ, ৰাতি 1 বজাত 1:30 বজাত কৰিছোঁ, কালিও অকণমান কৰিছোঁ। ৰিবন চিবন লগোৱাত অকণমান হাজবেণ্ডে সহায় কৰি দিছে। তেনেকৈ হৈ গ'ল, আৰু দিলোঁ যেনিবা, ভালে পাৰ হৈ গ'ল স্কুলৰ পৰ্বটো। এতিয়া ঘৰৰ পৰ্বটো আছে, ভালকৈ পাৰ হৈ গ'লে ভাল হয়। অলপ পিছতকৈ আকৌ দেখাম কেক চেক আহিলে। ঠিক আছে, মই চাহ খাই লওঁ। এইবাৰ সজোৱা নাই, খালি আগৰে আছিলে সেয়া হেপী বাৰ্থডে সেইটো, আৰু এনেকৈ 2টামান বেলুন লগাই দিছোঁ। এনেকৈ আৰু এয়াই কৰিব একো পৰা নাই, আৰু হ'ব আৰু অলপমান সি ভাল পালেই হ'ল, আৰু সেইটোৱে। ঠিক আছে, মই চাহ খাই লওঁ। আহি পালে স্পাইডাৰমেন, সি স্পাইডাৰমেন ভাল পায়, সেইকাৰণে স্পাইডাৰমেনৰ এয়া দিছোঁ। এইটো স্পাইডাৰ নেকি? ইফালে মোৰ টিউশ্যনৰ সেয়া ল'ৰা আহি পালে, সিহঁতো আহিলে। পিন্ধিছে, এইটো ওপৰটো পিন্ধিলে কিন্তু তলৰটো নিপিন্ধিলে। এইটো স্পাইডাৰমেন, ইয়াতেও স্পাইডাৰমেন আছে, স্পাইডাৰমেন, চবফালে স্পাইডাৰমেন।
Pumara, pumara. Happy birthday to you. Happy birthday to you. Happy birthday, dear Kobe. Happy birthday to you. May God bless you. May God bless you. Happy birthday. Back there. এতিয়া কেক কাটাই হৈ গ'ল এতিয়া 8টা বাজিছে এতিয়া বাচ্চাকেইটাক দি দিছোঁ মোৰ টিউশ্যনৰ পৰা বাচ্চাকেইটাক আৰু লগতে দাদাকো দি দিছোঁ সিহঁতে খাওক মই দেখাই আছোঁ কি দেখাই আছোঁ চিকেন এয়া পোলাও এয়া বুটৰ দালি বাটাৰ পনীৰ এয়া খাই আছে এতিয়া পেহাহঁতে মা বহিছে এফালে বহিছে বৈ গা বেয়া হৈ থাকিলে বাৰ্থডে দিনাখন হঠাতে বাৰ্থডে কেক কাটিলা জানো তুমি যাব আইতাহঁত এতিয়া বেয়া হৈ থাকিলে গা জ্বৰ হ'ল হঠাতে উঠিল ন আজি এনজয় কৰিব নোৱাৰিলে আৰু বা যাব মই পেহীহঁতৰ লগতে বহিছোঁ এতিয়া খাই লওঁ চান্স পাওঁতে খাইছোঁ আৰু সেয়া কেনেকুৱা হৈছে খানা অল ৰাইট ফ্ৰেণ্ডছ বাৰ্থডে শেষ হ'ল 10:30মান বজাতে আলহীবিলাক গ'লগৈ আৰু ভালে ভালে পাৰ হৈ গ'ল এতিয়া ময়ো আজৰি হৈছোঁ মানে গোটেই চাফা তাফা কৰিলোঁ কৰি মেলি এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ 12টাই বাজিলে তো এইখিনিয়ে আছিলে আজি বাৰ্থডেৰ ইমানখিনিয়ে আৰু চবতকৈ এটা বেয়া কথা হ'ল কি জিয়ানৰ আজি ঘপককৈ গাটো বেয়া হৈ গ'ল সন্ধিয়াৰ পৰা সি ঠিকেই আছিলে স্কুলতো ভালকৈ কেক চেক কাটিলে আহিলে তাৰপিছত শুই উঠি জানো কি হ'ল তাৰ কাণ বিষালে চৰ্দি লাগি আছিলে কাণ বিষাই তাৰ লাহে লাহে গা গৰম হ'ল জ্বৰে উঠিলে সি মানে ভালকৈ আজি বাৰ্থডেটো ৰাতিৰ ভাগৰখিনিত মানে একদম এনজয় কৰিব নোৱাৰিলে জ্বৰৰ ঔষধ খুৱাই থাকিব লগা হ'ল ইমান এক্সাইটমেণ্ট আছিলে তাৰ মানে সি কেক কাটিব বহুত এক্সাইটেড হৈ আছিলে কিন্তু দিনৰখিনি ঠিকেই গ'ল কিন্তু ঘৰত ইমানখিনি নোৱাৰিলে আৰু অলপমান কমিলে দৌৰা ফুৰা কৰে তাৰপিছত আকৌ পৰি গ'ল সি এতিয়ালৈকে ভাতেই খোৱা নাই তাৰ কাৰণে মই বেলেগকৈ বনাইছিলোঁ ঘৰত সেইবোৰো খোৱা নহ'ল সি বেচেৰা শুই আছে মানে মোক আমনি কৰি আছে মই ভালকৈ মানুহখিনিকো ইমান ভালকৈ হেৰি কৰিব পৰা নাই আৰু ভাগ্য ভাল আছিলে যে মই নিজে ঘৰত বনোৱা নাই মোৰ চিনাকি এজনী মানে বা এজনীয়ে বনাই দিছে গোটেইখিনি গতিকে আমাৰ কাষৰ পাৰ্টতে থাকে তেওঁ গোটেইখিনি মেনেজ কৰিছে কেক চেক চব তেওঁকে দিছিলোঁ আমি অৰ্ডাৰ গতিকে ভাল বনাইছে কেকটো বঢ়িয়া হৈছে মই দেখাইছোঁ ভিডিঅ'ত গতিকে গোটেইখিনি ভাল হৈছে আৰু মই যদি লোৱাহেঁতেন মোৰ আজি কি গতি হ'ল হয় মই যদি বনালোঁ হয় ভগৱানে মিলাই দিছে গতিকে মোৰ ইমানখিনি একো বনাব লগা হোৱা নাই মই অকল খালি জিয়ানৰখিনি ইয়াত বনাইছোঁ মাৰ কাৰণে বনাই দিছোঁ চাটনি বনাইছোঁ আৰু আলু ভাজিছিলোঁ সেইখিনি মই কৰিছোঁ বাকীখিনি তেওঁ কৰিছে তো সি মানে ভালকৈ এনজয় কৰিব নোৱাৰিলে সেইকাৰণে মই বেছি ভিডিঅ'ও কৰিব নহ'ল গতিকে সেয়াই আৰু এতিয়া তাৰ গিফ্টখিনি মই খুলি চালোঁ সিটো একো গমেই নাপায় বেচাৰে সি থাকিলে ভাল হ'ল হয় সি খুলিলে হয় কিন্তু সি শুই থাকিলে তেওঁ শুই আছে মই খুলি চালোঁ আৰু কি মই দেখাই আছোঁ গিফ্টবিলাক এটা কাপোৰে উঠিছে আৰু এইযোৰ এনেকুৱা কাপোৰ এযোৰ দিছে এয়া হেৰি কি কয় পেণ্ট আৰু টি চাৰ্ট এয়া বৰ্তাকে দিছে এয়া মোৰ টিউশ্যন কৰা ষ্টুডেণ্টটোৱে দিছে এযোৰ কাপোৰ এয়াও দিছে মানে এয়া যোনে মানে হেৰি আমাক বনাই দিছে ভাত তেওঁলোকে দিছে এইটো এটা উঠিছে তাৰপিছত এয়া এটা উঠিছে কালাৰ পেঞ্চিল এনেকৈ আৰু এটা ফেমিলি
এনেকৈ দিছে আৰু বক্স চক্স কিবাকিবি ঢেৰ কিবাকিবি আছে, পেঞ্চিল চেঞ্চিল আঠা চাঠা এইবিলাক গ্লু চু চব আছে সেয়াই। তো ইমানখিনিয়ে আৰু গিফ্টৰ আৰু আইতাকে একো গিফ্ট তেনেকুৱা দিয়া নাই, পইচা দিছে। আৰু পেহীহঁতেও আহিছিলে, পেহীহঁতে পইচা দিছে। বাকী গিফ্ট দিয়াখিনি কাপোৰ এয়া উঠিছে এইখিনিয়ে আৰু মানুহ সিমানখিনিয়ে আছিলে। গতিকে সেয়াই এতিয়া বেয়া লাগিছে কি সি ভাত খোৱা নাই, আমি চবেই খালোঁ। ক'ত খাব, গা বেয়া হৈ আছে। আৰু অহাকালিলৈ সৰস্বতী পূজা, তাৰ স্কুলতো আছে, সেইটোও ভাবি আছিলোঁ। এতিয়া তাৰ ফাৰ্ষ্ট হয় কালি, তো চাওঁ কি হয়, যাবতো লাগে। এতিয়া কিমানখিনি ঠিক হয় আৰু ঔষধ খুৱাই থাকিম ৰাতি। মোৰতো লাগিছে মই আজি শুবলৈ নাপাম, দিনটো এনেকৈ ভাগৰ লাগি আছে। তথাপিও চাওঁ কি হয়। তো ইমানতে আজি ভিডিঅ'টো সামৰি দিওঁ আৰু কালি যদি পাৰোঁ, যদি সৰস্বতী পূজালৈ ওলাই যাওঁ, আকৌ এটা নতুন ব্লগত লগ পাম, কথা পাতিম। তো জীয়ানক আৰু নেদেখাওঁ, সি শুই আছে। ঠিক আছে, আজি তেন্তে ইয়াতে সামৰি দিছোঁ। টাটা, বাই বাই, গুড নাইট।